নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিএসএফ কনষ্টেবল ট্ৰেডসম্যান 2025 ৰ কাৰণে পোষ্ট অলৰেডি আহিলে এতিয়া বহুত মানে মোৰ মেছেজ আহিছে বহুত ফোন আহিছে কমেন্টও বহুত আহিছে যেহেতু NSQF লেভেল 1 সাৰ্টিফিকেট বনাব লাগে এইটো ভিডিঅ অকল যে এনেকুৱা কথা নহয় এই পোষ্টখিনি ভিতৰত প্ৰায় 3588 3588 টা পোষ্ট আহিছে যে NSQF লেভেল 1 সাৰ্টিফিকেট থাকিলেহে যে এপ্লাই কৰিব পাৰিব এনেকুৱা কথা নহয় আপুনি সিম্পল মেট্ৰিক পাস কৰিও এপ্লাই কৰিব পাৰিব এনেকুৱা ধৰণৰ পোষ্টটো আছে তাৰ উপৰিও মেট্ৰিক পাসৰ লগতে যদি আপুনি ITI সাৰ্টিফিকেট ITI যদি এবছৰমান কৰি থৈছে তেতিয়াও বেলেগ পোষ্ট আছে তাৰ উপৰিও NSQF লেভেল 1 এটাই ইম্পৰ্টেন্ট যত নেকি পোষ্ট কুক ওয়াটাৰ কেৰিয়াৰ আৰু ওয়েটাৰ এই তিনটা পোষ্ট আটাইতকৈ বহুত বেছি আছে প্ৰায় 1462 টা কুকমেনত আছে তা ওয়াটাৰ গেট আছে 699 টা আৰু ওয়েটাৰত অনলি 13 টা পোষ্ট আছে আৰু এই পোষ্টখিনি কি হয় গুটেখিনি অল ইন্ডিয়া ভিতৰত আছে তাৰ উপৰি যেতিয়া 26 জুলাই তাৰিখ 26 27 তাৰিখে যেতিয়া অফিচিয়েল নটিফিকেশন আহিব ন অফিচিয়েল ওয়েবসাইটত বিএসএফ ৰিক্ৰুটমেন্টৰ অফিচিয়েল ওয়েবসাইটত আহিলেহে আমি গম পাম যে আমাৰ অসমৰ কাৰণে কিমানটা পোষ্ট থাকিব তাৰ উপৰি সোৱালি কাৰণেও এই কুক ওয়াটাৰ কেৰিয়াৰ আৰু ওয়েটাৰ টোটাল 121 টামান 21 টা নে 27 টামান পোষ্ট আছে যত নেকি আমাৰ অসমৰ সোৱালি কাৰণে এক্সট্ৰাকে পোষ্ট থাকিব লৰাটো যি হক নহক যেনে হলো NSQF লেভেল 1 অলপ সংখ্যক কিছু সংখ্যক দুই এটা হলো মাজে মাজে সাৰ্টিফিকেট আছে কিন্তু সোৱালি যি সকলৰ আছে পোষ্ট থাকিব হেকিটা খালি যাব যেটো আমাৰ অসমৰ সোৱালি হেবিলাক সাৰ্টিফিকেট নাই নেজানে এতিয়া মূলক কন্টাক্ট কৰি আছে বহুতে বনাবলে কি হয় যেটো লাষ্ট ডেট টু আগষ্ট মাহতে হে হ'ব ন তাৰ আগতে বনে নবনে কিন্তু হন্দে আছে এতিয়া প্ৰথম কথাটো কৈ দিলো ভিডিওটো হেকলিকে চাব চেনেলটো সাবস্ক্ৰাইব কৰিব অকমান ভিডিওটো আপোনাৰ জীবন লগৰ বন্ধু বান্ধৱী আছে সকলোকে শেয়াৰ কৰিব গোটেই কথাখিনি মই বুজাই দিম ধুনিয়াকে প্ৰথম কথা হল NSQF লেভেল 1 সাৰ্টিফিকেট এতিয়া বনাব পাৰিবনে এতিয়া বনালে আপোনাৰ ভ্যাকেন্সিখিনি কামত দিবনে আৰু ইমান হুনকালে হোৱা বস্তু হয় নে নহয় প্ৰথম কথা হল মই এটাই প্ৰিফাৰেন্স কৰো মই যেতিয়া আগতে ভিডিও বনাইছিলো তেতিয়াই যদি আপোনালোকে গুৰুত্ব দিলে হেতেন তেতিয়া কিন্তু ভাল আছিল এতিয়া যেহেতু 26 27 তাৰিখৰ পৰা এপ্লাই চলিলে লাষ্ট ডেটটো হ'ব আগষ্ট মাহৰ 24 25 তাৰিখে লাষ্ট ডেট হৈ যাব মানে এক মাহলৈকে যেটো চলিব আৰু এই সাৰ্টিফিকেটটো এনেকুৱা নহয় যে আপুনি এনেকুৱা বনালে নহব যে ইনে কবাত প্ৰিন্ট কৰি কিবা টাইপিং কৰি বনাই দি দিয়া বস্তু নহয় যেহেতু এক মাহ আপোনালোকে কোৰ্স কৰিব লাগিব কোৰ্স কৰিলেহে 30 দিনতহে এটো সাৰ্টিফিকেট বনে আপোনালোকে হেই মতে আপুনি এতিয়াও যদি পইচা দি কবাত বনায় কিন্তু সাৰ্ভাৰৰ কথা আছে যেনেকৈ আধাৰ কাৰ্ড বনাওতে সব আধাৰ কাৰ্ড লিংক হৈ না যায় ঠিক তেনেদৰে NSQF লেভেল 1 এতিয়া যেটো বহুত জাম হৈ গল অল ইন্ডিয়া এটো পপুলাৰ হৈ গল ন ভ্যাকেন্সিখিনি কথা বহুত জায়গাত ফোন কৰিছে কথা পাতিছে বনাবৰ কাৰণে ইমান জলদি যদি বনায় মোৰ হিচাপত এতিয়া আপোনালোকে বনালে কিন্তু 90% চান্স নাই কিন্তু 10% চান্স আছে হয়তো কাটচিট আপোনালোকৰ বনি যাব পাৰে ইমান হুনকালে বা আপুনি হৈ যাবগে পাৰে হেতু আপোনালোকৰ লগত কথা এতিয়া বনাই নে নবনাই মই তলৰ ডেসক্ৰিপচনত কেনেকে বনাব লাগে কি কৰিব লাগে কোড যোগাযোগ কৰিবলৈ গোটেইখিনি মই ভিডিও লিংক বিলাক দি থম আপোনালোকৰ যদিও ইচ্ছা হয় বনাবলৈ তেন্তে সেই ভিডিও কিটা ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই ল'ব তাৰ পিছত ভাবি চিন্তি চাব যে আপোনালোকৰ বনালে ভাল হ'ব নে নবনালে ভাল হ'ব আৰু সাৰ্টিফিকেটটো এনেকুৱা নহয় যে অকল এইখিনি ভ্যাকেন্সিতে লাগিব আৰু নেক্সট যিখিনি CISF BS CISF CRPF বা CISF তো অলৰেডি আহি গল ভ্যাকেন্সি এই বছৰ তাৰ NSQF লেভেল 1 সাৰ্টিফিকেট বিচৰা দেখা নাই কিন্তু নেক্সট আহিবলৈ আছে CRPF আহিবলৈ আছে SSB কুকমেন আহিবলৈ আছে তাৰ পিছত ITBP যেহেতু আহি গল আসাম ৰাইফলো আহিবলৈ আছে এইখিনিত যদি আহে হয়তো এখন সাৰ্টিফিকেটে কাম দিবগে পাৰে কিন্তু BSF ত 100% কাম দিবই বাকিখিনিত হয়তো ITBP ৰ 100% এখন সাৰ্টিফিকেট থাকিলে হেকিটা পোষ্টত এপ্লাই কৰিব পাৰিব আমি দেখিলো যেটো এডভাৰটাইজমেন্ট আহিলে কিন্তু CISF ত আমি দেখিলো যে কোন ধৰণৰ NSQF লেভেল 1 বিচৰা নাছিলে হয়তো আগন্তুকো নিবিচাৰিবগে পাৰে কিন্তু আসাম ৰাইফল CRPF আৰু SSB এই তিনটাত হয়তো বিচৰা খুব চান্স বেছি আছে এখন সাৰ্টিফিকেট থাকিলে হয়তো এই BSF ৰ ভ্যাকেন্সিখিনি গতে আপুনি কিটচেন সাৰ্ভিস নামত আহিব তাত হয়তো আপোনালোকে এপ্লাই কৰিব পাৰে সেই কাৰণে আপোনালোকে বনাই নে নবনাই হেতু আপোনালোকৰ ডিসিশন পইচা হলে বনাব মোৰ কথা শুনি নবনাব আৰু এতিয়া যদি আপুনি বনাই ইমান জলদি হোৱা বস্তু কিন্তু নহয় পইচাটো পেমেন্টটো কৰাব আপোনালোকৰ হয় এক মাহত বনিব বুলি কিন্তু মোৰ নিজে যেহেতু মই বনাইছো ন ডেসক্ৰিপচনতে ভিডিও পাই যাব কিমান দিন লাগিছে কি কথা গোটেইখিনি দিয়া আছে প্ৰায় 2 মাহ 3 মাহ মানে লাগিলে সাৰ্টিফিকেটখন মোৰ ঘৰ আহি পাওতে হেতু কাৰণে আপোনালোকৰ লগত কথা এতিয়া বনাই নে নবনাই এতিয়া পিছৰ কথাখিনি আলোচনা কৰো সোৱালি কিন্তু যদি বনাব পাৰে কেনেবা বহুত ভাল হ'ব সোৱালি যদি 10টা পোষ্ট বা 5টা পোষ্টটো যদি অসমত থাকে তেতিয়া কিন্তু সোৱালি কিজনে চাকৰি পাই যাব 100% যেটো সোৱালি এটাও সাৰ্টিফিকেট নাই আছে লৰা যদি দুই এটা আছে
চুকে কোণে সোমাই কোনোবাই বনালে মোৰ নিচিনাকৈ কিন্তু ছোৱালী কিন্তু কোনো গমেই পোৱা নাই এতিয়া মোৰ লগত কণ্টেক্ট কৰিছেহে বনাবৰ কাৰণে হয়তো তেওঁলোকৰ কথা এতিয়া বনাই নবনাই নাজানো মই যিমানখিনি পাৰোঁ হেল্প কৰি দিছোঁ এতিয়া প্ৰথম কথা হ'ল প্ৰথম 10 পাছ কৰি এপ্লাই কৰিব পৰা অকল চিম্পুল 10 পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব ভেকেঞ্চি কেইটা কথা কৈ দিছোঁ সেই ভেকেঞ্চি কেইটা হৈছে কোবলাৰ যেটো কোবলাৰৰ পোষ্ট হয় তাত কাঠৰ কামৰ বিষয়ে আপোনালোকে জানিলে হ'ব কোবলাৰ টেইলাৰ ৱাছাৰমেন বাৰবাৰ সুইপাৰ খুজি বা চেজ এই কিটা পোষ্টত তোমালোকে সিম্পল মেট্ৰিক পাছ কৰিও এপ্লাই কৰিব পাৰিব লৰা ছোৱালী সকলোৱে আকৌ কৈছো পোষ্ট কেইটা কোবলাৰ টেইলাৰ ৱাছাৰমেন বাৰবাৰ সুইপাৰ আৰু খুজি এই কিটা পোষ্টত সিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিবা চাকৰি ল'ব পাৰিবা ইমান মাথা মাৰিব নালাগে NSQF লেভেল 1 সাৰ্টিফিকেটৰ কাৰণে তাত কিন্তু এটা কথা কামটো জানিব লাগিব তুমি যদি কোবলাৰত কাম কৰা এপ্লাই কৰা কাঠৰ কামৰ বিষয়ে জানিব লাগিব টেইলত কৰিলে সিলুৱা মেলা এখিনি কাম কৰিব জানিব লাগিব ৱাছাৰমেন হলে কাপোৰ চাপোৰ ধোৱা এখিনি জানিবই লাগিব বাৰবাৰ চুলি কটা সুইপাৰ কাম এবিলাক লেট্ৰিন চেনি সাফা কৰা এখিনি জানিব খুজিত এইবিলাক কি কাম হয় এটো মই নাজানো সেই কামখিনি বিষয়ে কিন্তু জানিব লাগিব এই লগতে এইখিনি পোষ্টৰ কাৰণে ট্ৰেড টেষ্ট হ'ব যেটো এক্সাম পাছ কৰিলা ৰানিং পাছ কৰিলা ৰানিংৰ লগতেও হয়তো ট্ৰেড টেষ্ট হৈ যাব পাৰে ইয়াত কিন্তু ট্ৰেড টেষ্ট যেটো ল'ব না সেই ট্ৰেড টেষ্টটো পাছ কৰিব লাগিব এটো কথা ক্লিয়াৰ হ'ল সিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু যিকেইটা পোষ্ট ITI লাগে মেট্ৰিক পাছৰ লগতে ITI লাগিব সেইকেইটা পোষ্ট হৈছে কাৰ্পেণ্টাৰ প্লাম্বাৰ পেইণ্টাৰ ইলেক্ট্ৰিচিয়ান এণ্ড পাম্প অপাৰেটৰ এইকেইটা পোষ্টত ITI লাগিব মেট্ৰিক পাছৰ লগতে মেট্ৰিক পাছ কৰিব লাগিব লগতে ITI লাগিব আকৌ পোষ্ট কেইটা কৰিছো কাৰ্পেণ্টাৰ প্লাম্বাৰ পেইণ্টাৰ ইলেক্ট্ৰিচিয়ান এণ্ড পাম্প অপাৰেটৰ এইকেইটা পোষ্টত ITI কিন্তু লাগিবই আৰু লগতে মেট্ৰিক পাছ কৰিব লাগিব আৰু লগতে ট্ৰেড টেষ্টটো হ'ব সেইকেইটা পোষ্টত কাৰ্পেণ্টাৰ প্লাম্বাৰ পেইণ্টাৰ ইলেক্ট্ৰিচিয়ান এণ্ড পাম্প অপাৰেটৰ ট্ৰেড টেষ্টটো হ'ব সেইকেইটা কথা গম পাই গ'ল মেট্ৰিক পাছ কৰি আৰু ITI লগা পোষ্ট কেইটা আৰু যিকেইটা কুক ৱাটাৰ কেৰিয়াৰ আৰু ৱেটাৰ এইখিনিতে আটাইতকৈ বেছি পোষ্ট আছে য'ত নেকি আমাৰ অসমৰ কাৰণে এক্সট্ৰাকে পোষ্ট থাকিব তাত কিন্তু কোনো ধৰণৰ ট্ৰেড টেষ্ট নহয় ফিজিকেল পাছ কৰিলা মেডিকেল পাছ কৰিলা এক্সাম পাছ কৰিলা আৰু লগালগ চাকৰি হৈ যাব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইয়াত কোনো ধৰণৰ ট্ৰেড টেষ্ট নহয় আৰু এই পোষ্টখিনি অল ইণ্ডিয়াৰ ভিতৰতহে আছে কুকমেনত আছে 1462টা অল ইণ্ডিয়াৰ ভিতৰত ৱাটাৰ কেয়াৰ 699টা আৰু ৱেটাৰত আছে 13টা এই গোটেইখিনি যেতিয়া 26-27 তাৰিখে অফিচিয়েল নটিফিকেশ্যন আহিব তেতিয়াহে উল্লেখ থাকিব যে আমাৰ অসমৰ আনৰিজাৰ্ভত কেইটা ভেকেঞ্চি আছে OBCত কেইটা আছে SCত কেইটা আছে STত কেইটা আছে বা ছোৱালীৰ কাৰণে কেইটা ভেকেঞ্চি দিয়ে সেইদিনাহে গম পোৱা যাব হয়তো 3-4টাহে পৰিবগে নেকি আমাৰ অসমৰ কাৰণে হলেও বেছি পৰিব লাগে যেটো 14 চনৰ পৰা 21 চনৰ পৰা যেটো ভেকেঞ্চি অহাই না আহিছিলে যেটো কেছ লাগি কিছুমান চাকৰি পোৱা লোৱা উলিয়াই দিলে হয়তো মই এটা এক্সপেক্টেড কৰিছো এই গোটেইখিনি মিলাই 30-40টা ভেকেঞ্চি কিন্তু আমাৰ অসমৰ কাৰণে থাকিব লাগে NSQF লেভেল 1 সাৰ্টিফিকেট থকা এইখিনিয়ে হাইট চেষ্টৰ কথাটো গম পালে 162.5 সেন্টিমিটাৰ হলে হৈ যাব সকলো কাষ্টৰ কাৰণে আৰু চেষ্টখন নৰ্মেল 75 হলে হৈ যাব আৰু ৰানিং হ'ব ছোৱালীৰ কাৰণে হাইলেও 155 সেন্টিমিটাৰ সকলো কাষ্টৰ কাৰণে আৰু চেষ্ট কোন ধৰণৰ ছোৱালী নালাগে আৰু যিবিলাক শিডিউল টাইপৰ STত যিসকল কেণ্ডিডেট থাকিব লৰা হলে 155 সেন্টিমিটাৰ হাইট হলে হৈ যাব আৰু ছোৱালী যদি হয় 147 সেন্টিমিটাৰ হাইট হলো হৈ যাব এইখিনিয়ে হাইট চেষ্টখিনি গোটেইখিনি কৈ দিলো আৰু ৰানিং লৰাৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিট ছোৱালী 1600 মিটাৰ 8 মিনিট 30 সেকেন্ড ধুনীয়াকৈ প্ৰিপাৰেচন কৰিব লাগিব অকল সাৰ্টিফিকেট বনাই বহি থাকিলে নহব কাট অফ যাব তাতো কম্পিটিশন হ'ব তোমালোকে যিসকলৰ সুইপাৰত এপ্লাই কৰিব তাত অলপ বেছি পোষ্ট আছে 652টা পোষ্ট আছে ইয়াৰো 20-30টা ভেকেঞ্চি আমাৰ অসমৰ কাৰণে থাকিব বুলি ভাবিছো বেছিকৈ থাকিলেতো ভালে এইখিনিয়ে গোটেইখিনি কথা বুজাই দিলো আৰু BSFৰ ট্ৰেডমেনৰ ওপৰত বিশেষ ভিডিঅ' নবনাও মই গোটেইখিনি কথা কৈ দিলো ডেছক্ৰিপশ্যনতে কেনেকৈ বনাব পাৰি সাৰ্টিফিকেট কিমান শৰ্ট নটিফিকেশ্যনখনৰ ফুল ডিটেইলছৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থম ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ তোমালোকে নিজে চাই ল'বা আৰু মোৰ সাৰ্টিফিকেটটো বনাওঁতে কিমান দিন কেনেকৈ আহিছিলে গোটেইখিনি ভিডিঅ' লিংক ডেছক্ৰিপশ্যন দি থম তাৰ পৰা গৈ চাই ল'বা আৰু হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি ডেছক্ৰিপশ্যনত পাই যাবা মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে সাবস্ক্ৰাইব ফলো কৰি ল'বা আৰু যেতিয়া অফিচিয়েলি ফুল নটিফিকেশ্যন আহে তেতিয়াহে BSF ট্ৰেডমেনৰ ওপৰত ভিডিঅ' বনাই দিম যাহাটা ভিডিঅ' বনাই থাকিতো লাভ নাই এতিয়া মূল কথাকেইটাৰ কাৰণে মই এইটো ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হ'ল বহুত যেহেতু ফোন মেছেজ আহি আছে সেইকাৰণে গোটেইখিনি কথা ক্লিয়াৰ কৰিলো তোমালোকৰ কথা এতিয়া বনালে বনাব পৰা নবনালে নবনাব পৰা পৰাপক্ষত মোৰ ফালৰ পৰা কওঁ কিন্তু BSF ট্ৰেডমেনৰ কাৰণে এতিয়ালৈকে সাৰ্টিফিকেট নবনিবগৈ কিন্তু এতিয়ালৈকে যদি পে'মেণ্ট তোমালোকে কৰাই নাই যেটো কোৰ্স কৰিব লাগিব এমাহৰ কোৰ্স মই কৈছো ইমান জলদি হৈ যাব চাৰ্ভাৰ ল'ব লাগিব
তাত একচেপ্ট কৰিব লাগিব তোমালোকে কোনোবাই ফেককে বনাই দিলেও যদি একচেপ্টে নহয় সাবমিট নহয় আৰু এটা কথা মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ পেমেণ্টটো কৰাৰ পিছত যদি আধাৰ ভেৰিফিকেশ্যন হয় যেটো আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নাম্বাৰ থাকে ন তাত OTP আহিব সেই OTPটো দিলেহে কিন্তু 100% ৰিয়েল চাৰ্টিফিকেট হ'ব তাৰ উপৰিও তোমালোকে স্কেন কৰি চাব লাগিব স্কেন কৰিলে যদি তোমালোকৰ ডিটেইলখিনি আহি যায় NSDC ফালৰ পৰা তেতিয়াহে ৰিয়েল চাৰ্টিফিকেট হ'বগে এইখিনিয়ে আৰু তাৰ উপৰিও যেটো মেইল কৰিব পাৰি NSDC অফিচিয়েল সাইটৰ নিউ দিল্লীৰ লগত তাত তোমালোকে যদি তেনেকৈ মেইল সেল কৰিব জানা তেতিয়া তোমালোকে নিজে চেক কৰি চাব পাৰিবা তোমাৰ চাৰ্টিফিকেটটো ভেৰিফাইড হয় নে নহয় অৰিজিনেল হয় নে নহয় তেনেদৰে চেক কৰিব লাগিব আৰু বহুতে মোৰ হোৱাটছআপতো সেন্ড কৰি আছে মোৰখন অৰিজিনেল হয় নাই চাই দিয়া ইমান হয় নাই চাই দিয়া এতিয়া ধৰিব নোৱাৰি মানে স্কেন কৰিব লাগিব মেইল কৰিব লাগিব তোমাৰ যেটো নাম্বাৰ থাকিব চাৰ্টিফিকেট নাম্বাৰ তাত মেইল কৰি মিল তেওঁলোকে ৰিপ্লাই দিলেহে হ'ব পৰাপক্ষত যদি আধাৰ ভেৰিফিকেশ্যনটো হৈ গৈছে বা আধাৰ কাৰ্ডৰ যদি OTP আহি গৈছে OTP যদি তোমালোকে সাবমিট কৰিছা দিছা যদি তেওঁলোকৰ মানুহক তেতিয়া কিন্তু 100% ৰিয়েলি হ'ব লাগে যেটো ময়ো ইমান ইয়াৰ বিষয়ে অভিজ্ঞ নহয় যিমানখিনি জানো সেইখিনিয়ে কৈছো আৰু তোমালোকৰ কথা এতিয়া চাৰ্টিফিকেট বনালে বনাবা নবনালে নবনাবা আৰু বেছি ফোন মেছেজ কৰি ডিস্টার্ব কৰি নাথাকিবা মোক সুধি মই যেটো ইমান মোবাইল দামী মোবাইল নহয় মোবাইল হেঙাই গৈছে ইমানে ফোন মেছেজ আহিছে আৰু সময়ো নহয় ইমান ফোন মেছেজ হৈ থকাটো সম্ভৱো নহয় এইখিনি আৰু নেক্সট অফিচিয়েল নটিফিকেশ্যন আহিলে পুৰা A to Z ডিটেইলছ কি আহে এবাৰ নিয়ম কানুন কি হয় আগতে যেটো ফিজিক্যালি হয় প্ৰথম এবাৰ কি হয় এক্সামে হয় নে ফিজিক্যালি হয় নে কি হয় অফিচিয়েল নটিফিকেশ্যন আহিলেহে আমি গম পাম হয়তো অসমৰ কাৰণে মই এক্সপেক্টেড কৰিছো প্ৰায় 100ৰ ওচৰা-ওচৰি ভেকেন্সি থাকিব লাগে থাকিলে ভাল নহলে 50টা মান থাকিব আমাৰ অসমৰ কাৰণে এক্সট্ৰাকে ভেকেন্সি এইখিনি ধন্যবাদ